নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 28 এপ্ৰিল 2026, অসমীয়া 14 বহাগ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:34 আৰু সূৰ্যাস্ত সময় 5:42। আজি হৈছে দ্বাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি গোপন শত্ৰুৰ সন্দৰ্ভত আশংকাত সন্মুখীন হ'ব পাৰে। আপুনি হয়তো আনন্দদায়ক খবৰ পাব। ৰাজনীতিৰ লগত জড়িতসকলে সন্মান লাভ কৰিব। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ আশা পূৰণ কৰিব পাৰিব। বৃষ ৰাশি। আপুনি মধ্যমীয়া খাদ্য গ্ৰহণ কৰিব লাগে। আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। দায়িত্বৰ বোজাত আপুনি নিজকে আপ্লুত অনুভৱ কৰিব পাৰে। আপোনাৰ মনৰ অৱস্থা কিছু অস্থিৰ হৈ পৰিব পাৰে। আপুনি হয়তো কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ ফালৰ পৰা যিকোনো স্বাৰ্থপৰ আচৰণৰ বাবে আপোনাৰ সংগী বা প্ৰিয়জনে আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। মিথুন ৰাশি। আজি আপুনি অতি নিষ্ঠাৰে কাম কৰিব। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়লাভ কৰিব। মহিলাৰ স্বাস্থ্যৰ উৎকৃষ্ট হৈ থাকিব। অতীতৰ নেতিবাচক বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে। শিশুৱে পেটৰ সংক্ৰমণৰ অনুভৱ কৰিব পাৰে। আপোনাৰ ব্যক্তিগত স্বাৰ্থ অনুসৰি কাম কৰাৰ প্ৰয়াস কৰক। কৰ্কট ৰাশি। আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱন অতি সুখদায়ক হ'ব। আপুনি হয়তো আত্ম অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি কৰা বাধাসমূহ সমাধান হ'ব। আপুনি মানসিক শান্তি অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। সিংহ ৰাশি। আজি ঋণ লোৱাৰ পৰা বিৰত থকা উচিত। ব্যৱসায়ত উৎকৃষ্ট সুযোগৰ সৃষ্টি হ'ব পাৰে। আপুনি গাঁঠিৰ বিষ অনুভৱ কৰিব পাৰে। অনৈতিক কাম কাজৰ পৰা আঁতৰি থাকিব লাগে। এটা নিৰ্দিষ্ট বিষয়ক লৈ আপোনাৰ সংগীৰ সৈতে বিবাদ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ক। কন্যা ৰাশি। আজি আপুনি ঘৰৰ কাম কাজত লিপ্ত হোৱাৰ প্ৰৱণতা অনুভৱ নকৰিব। আপুনি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব। আপোনাৰ বৈবাহিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। পুৰণি কথাবোৰ সমাধান হ'ব পাৰে। বিত্তৰ লগত জড়িত বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। তুলা ৰাশি। কিছু লেহেমীয়া গতিত দিনটো আৰম্ভ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণৰ বাবে আপুনি আনন্দ অনুভৱ কৰিব। অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ বাবে দিনটো অতি উত্তম। কৰ্মক্ষেত্ৰত হোৱা জটিলতাৰ বাবে কিছু অশান্তি অনুভৱ কৰিব পাৰে। অচিনাকি মানুহৰ লগত অত্যাধিক মত বিনিময় এৰাই চলক। ল'ৰা ছোৱালীৰ পঢ়া শুনাত মনোযোগ দিয়ক। বৃশ্চিক ৰাশি। আপুনি হয়তো অবাস্তৱ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। অনুকূল পৰিস্থিতিৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। জ্যেষ্ঠসকলে আপোনাক উৎসাহিত আৰু প্ৰেৰণা দিব। আপোনাৰ পিতৃৰ প্ৰতি থকা সন্মানৰ ভাৱ গভীৰ হৈ পৰিব। চেহেৰাৰ স্বাৰ্থত টকা খৰচ কৰিব পাৰে। আৰ্তজনক সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ধনু ৰাশি। আপুনি আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ প্ৰতি সচেতন হওক। চৰকাৰ সম্পৰ্কীয় বিষয়ত বাধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ লগত জড়িত জটিলতাৰ বাবে আপুনি ডুব যাব পাৰে। আপুনি শাৰীৰিক ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে। সন্ধিয়াৰ আগতে সকলো অত্যাৱশ্যকীয় কাম সম্পূৰ্ণ কৰাটো ভাল হ'ব। মকৰ ৰাশি। আপোনাৰ ব্যৱসায়িক প্ৰচেষ্টাত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। পৰিয়ালৰ ভিতৰত আপোনাৰ স্থিতি শক্তিশালী হ'ব। নতুন কাম আৰম্ভ কৰাৰ এক উৎকৃষ্ট সময়। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাৰ প্ৰদৰ্শন অসাধাৰণ হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছে। আপোনাৰ সামাজিক যোগাযোগৰ বৃত্তটো বিস্তাৰিত হ'ব। কুম্ভ ৰাশি। আজি আপুনি হয়তো ভ্ৰমণলৈ যাব পাৰে। সামান্য কথাত খং উঠাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচৰ সম্পৰ্কৰ চিন্তাই আপোনাৰ মনত প্ৰেছাৰ পেলাব। নেতিবাচক বিষয়ত অযথা গুৰুত্ব নিদিব। অধীনস্থসকলৰ ওপৰত অত্যাধিক বিশ্বাস নকৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে পৰ্যাপ্ত সময় উৎসৰ্গা কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ মনত নতুন চিন্তাৰ সৃষ্টি হ'ব। আপোনাৰ চিন্তাৰ পৰিসৰ বহল ৰাখক। পৰিয়ালৰ ভিতৰতে আপোনাৰ গুণৰ শলাগ লোৱা হ'ব। আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। খৰখেদা আৰু খঙত আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আপোনালোক সহ্য কৰে আজিৰ দিনটো সুন্দৰ হওক।
ধন্যবাদ।